ৰাজ্যৰ স্বাস্থ্য খণ্ডত চলি থকা ব্যাপক অৰাজকতাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। চৰকাৰে স্বাস্থ্য সেৱাৰ আমূল পৰিৱৰ্তনৰ দাবী কৰাৰ মাজতেই চৰকাৰী চিকিৎসালয়ত চলিছে অবাধ লুণ্ঠন। ৰোগীৰ খাদ্যৰ নামত চলিছে লাখ লাখ টকাৰ লুণ্ঠন। অভিযোগ মতে এই লুণ্ঠনৰাজ চলিছে তিতাবৰৰ অসামৰিক চিকিৎসালয়। পুষ্টিকৰ আহাৰৰ নামত আবণ্টিত লাখ লাখ টকা আত্মসাতৰ অভিযোগ কেণ্টিন পৰিচালক ভাবিব বুঢ়াগোহাঁইৰ বিৰুদ্ধে। চৰকাৰী নথিপত্ৰত উন্নত খাদ্য দিয়া বুলি দেখুৱাই প্ৰকৃততে নিম্নমানৰ খাদ্য যোগানৰ অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষই নীৰৱতা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে স্থানীয় ৰাইজ তথা দল সংগঠন। এদিন দিছিলে ব্ৰইলাৰ মৰা দিছিলে। ৰাতিপুৱা কি দিয়ে? ৰাতিপুৱা মানে দুপৰীয়াটো ভাতেই আনো আমি। চাপানী দিলে আমি গম নাপাওঁ, আমাক খোৱাও নাই। ৰাতিপুৱা আপোনালোকৰ ব্ৰেকফাষ্ট দিছে নেকি? ব্ৰেড চেড ইত্যাদি নাই দিয়া? এদিনো দিয়া নাই? নাই খোৱা মানে। আৰু পিছবেলা আমি গমো নাপাওঁ, আমি নতুনকৈ আহিছোঁ। পিছবেলা চাহ দিছে নাই? নাই খোৱা। নাই দিয়া। এতিয়া আজি কি দিলে আপোনালোকৰ ভাত? ভাত আজি অনা নাই? আজি নাই অনা। এতিয়ালৈকে দিয়া নাই? নাই দিয়া মানে দিছে যদিও আমি গম নাপাওঁ। আমি কিন্তু নতুনকৈ আহিছোঁ যে ইমান গম নাপাওঁ মানে। মোৰ চাকৰি কৰা ইয়াত 14 বছৰ হ'ল। মোৰ চাকৰি কৰাতকৈ আগৰ পৰা চলাই আছে আৰু এইটোও চলাই আছে। প্ৰথমতে দিছিলে যেতিয়া আমাৰ এইখন নতুন বিল্ডিংটো নহয়, সেই পুৰণা বিল্ডিংটো যে নাছিলে তেতিয়া দিছিলে।